ওম শান্তি। মুৰলীৰ তাৰিখ 30 জুন 2025। মৰমৰ সন্তানসকল, পিতা তোমালোকক জ্ঞানেৰে শুদ্ধ সুবাসিত ফুল কৰি তুলিবলৈ আহিছে। তোমালোক কাঁইট হ'ব নালাগে, কাঁইটক এই সভালৈ আনিব নালাগে। প্ৰশ্ন: যিসকল সন্তানে স্মৃতিৰ যাত্ৰাত থকাৰ বাবে পৰিশ্ৰম কৰে, তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: স্মৃতিত থকাৰ পৰিশ্ৰম কৰা সন্তানসকল বহুত আনন্দিত হৈ থাকিব। বুদ্ধিত এইটো থাকিব যে এতিয়া আমি পুনৰ উভতি গৈ আছো। আকৌ আমি সুবাসিত ফুলৰ বাগিচালৈ যাব লাগিব। তোমালোক স্মৃতিৰ যাত্ৰাৰে সুবাসিত হৈ যোৱা আৰু আনকো সুবাসিত কৰি তোলা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, জ্ঞান যোগী হৈ অবিনাশী জ্ঞান ৰত্ন দান কৰি মহাদানী হ'ব লাগে। যি পাঠ পঢ়া সেয়া আনকো পঢ়াব লাগে। 2 নম্বৰ, কোনো কথাত বিবুদ্ধিত পৰিব বা ভয়ভীত হ'ব নালাগে। নিজৰ তত্বাৱধান ল'ব লাগে। নিজে নিজক সুধিব লাগে যে মই কোন প্ৰকাৰৰ ফুল, মোৰ কোনো দুৰ্গন্ধটো নাই। বৰদান: দৃঢ় সংকল্পৰ দ্বাৰা দুৰ্বলতাৰূপী কলিযুগী পৰ্বত সমাপ্ত কৰোতা সমৰ্থ স্বৰূপ হোৱা। হতাশ হোৱা, কোনো সংস্কাৰ বা পৰিস্থিতিৰ বশীভূত হোৱা, ব্যক্তি বা বৈভৱৰ ফালে আকৰ্ষিত হোৱা, এই সকলো দুৰ্বলতা কলিযুগী পৰ্বত দৃঢ় সংকল্পৰ আঙুলিৰে সদাকালৰ বাবে সমাপ্ত কৰা, অৰ্থাৎ বিজয়ী হোৱা। বিজয় আমাৰ ডিঙিৰ মালা, সদায় এইটো স্মৃতিৰে সমৰ্থ স্বৰূপ হোৱা। এয়াই স্নেহৰ প্ৰতিদান। যেনেকৈ আকাৰ পিতাই স্থিতিৰ স্তম্ভ হৈ দেখুৱালে, তেনেকৈ পিতাক অনুসৰণ কৰি সৰ্বগুণৰ স্তম্ভ হোৱা। শ্লোগান: সাধন সেৱাৰ বাবে, আৰামপ্ৰেমী হ'বলৈ নহয়। ওম শান্তি। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। যেনেকৈ আণৱিক বোমা এটা স্থানত বিস্ফোৰণ কৰিলে চাৰিওফালে তাৰ অংশ বিয়পি পৰে, সেয়া আণৱিক বোমা আৰু এয়া হৈছে আত্মিক বোমা। ইয়াৰ প্ৰভাৱে অনেক আত্মাক আকৰ্ষিত কৰিব আৰু সহজে প্ৰজা বৃদ্ধি হৈ যাব। সেইকাৰণে সংগঠিত ৰূপত আত্মিক স্বৰূপৰ অভ্যাস বঢ়োৱা, স্মৃতি স্বৰূপ হোৱা, তেতিয়া বায়ুমণ্ডল শক্তিশালী হৈ যাব। ওম শান্তি।